ডিব্ৰুগড় জিলাত বুঢ়ীদিহিং আৰু দিচাং নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে বহু অঞ্চল। টিংখাং সমষ্টিৰ ২ নং শলগুৰি, কৈৱৰ্ত গাঁও, দিচাং ৰংচোৱাল, চেঁচা নেপালী গাঁৱৰ বান পৰিস্থিতি কিছু খাম কাটিছে যদিও বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ অন্ত পৰা নাই। বানে জুৰুলা কৰি থৈ যোৱাৰ পিছতেই এতিয়া বোকা পলসেৰে ভৰি পৰিছে ঘৰৰ চৌপাশ। বানে জুৰুলা কৰি থৈ যোৱাৰ পিছতেই এতিয়া বোকা পলসেৰে ভৰি পৰিছে ঘৰৰ চৌপাশ। খোৱা পানী, যাতায়াত, বিদ্যুৎ আদিকে ধৰি কেইবাটাও সমস্যাত ভুগিছে গাঁওবাসী। যাতায়াতৰ বাবে থকা একমাত্ৰ পথটোৰ কিছু অংশ এতিয়াও পানীৰ তলত, যাৰ বাবে আপোন ঘৰখনলৈ যাবলৈ একমাত্ৰ নাওখনেই হৈ পৰিছে তেওঁলোকৰ সাৰথি। বুঢ়ীদিহিং আৰু দিচাং নৈৰ বাঢ়নী পানী ২ৰ পৰা ৩ ফুট পৰ্যন্ত হ্ৰাস পাইছে যদিও বৰ্তমানেও বাসগৃহসমূহ থকাৰ উপযোগী হৈ উঠা নাই। বান পৰিস্থিতি মানে এতিয়া ধৰি লওক আজি কালিৰ পৰা পানীটো কালি গধূলিৰ পৰা কমিল আৰু আজি প্ৰায় ৩ দিনেই হ'লেহি আৰু মানে শিবিৰ পতা আজিলৈকে ৩ দিন হ'ব। তাৰপৰা ৰাইজৰ অসুবিধাৰ সৃষ্টি হৈছে, ধান কঠীয়া ৰোৱা তোলা আৰু সেইখিনি অসুবিধাৰ সৃষ্টি হৈছে। আৰু বাকী গৰু ম'হখিনি অলপ শাস্তি হৈছে। গৰু ম'হবিলাকে মানে এতিয়া খাব পৰা নাই, তাকে দানা আহিব বুলি বাট চাই আছিলোঁ, অহা নাই। মানুহক বৰ সুবিধা দি আছে, খানা পিনা বনাই খোৱা বোৱা দি আছে। এইবিলাক পানী যথেষ্ট কমিছে, খালি ভিতৰত সোমাব পৰা নাই। এআঁঠুৱাটো পলস হৈ গৈছে ভিতৰখনত। তাৰ কাৰণে মই চৰকাৰে অকণমান গৰু ম'হখিনিৰ কাৰণেও চাই বুলি কৰিছোঁ আৰু ভিতৰৰ পৰিৱেশে যাবই পৰা নাই। মানে হাঁহ পোৱা কেইটামান থৈছিলোঁ, প্ৰায় ৫০-৬০টামান হাঁহ আছিলে, তাৰ 11টা ৰাতিপুৱা গৈ পোৱালি মৰিলে বোকাত লুটি পুটি। তাৰপৰা এতিয়া মানে বাকীকেইটা আছে আৰু ইয়াত চেন আহিছে, মানে এইবিলাক হেৰিয়া গেলা পানীবিলাক গছ বনবিলাক গেলি গৈছে, তাৰ চেন আহিছে ভিতৰলৈ সোমাই লিপিবলৈ গৈছিলোঁ। এতিয়া এআঁঠু দ হোৱাৰ পৰা ইটো গুচি আহিলোঁ, লিপা নহ'লে আৰু এতিয়া আজিতো থাকিম, কালিলৈ কি হয়গৈ আৰু।